তো মই আজি আপোনালোকক এটা একদম মানে প্ৰুফ দেখাম ইয়াত লু আছে নে নাই মানে আপোনালোকে ব্ৰাণ্ডি ৱাল বনাম বুলি ভাবি আছে নেকি আৰু যোনটো ব্ৰাণ্ডি ৱালৰ কাৰণে আপোনালোকৰ ওচৰত বাজেট নাই মানে বহুত টকা আজিকালি এখন ব্ৰাণ্ডি ৱাল বনাবলৈ হ'লে বহুত টকা লাগে ইটাৰ দাম কিমান চিমেণ্টৰ দাম কিমান ৰ'ডৰ দাম কিমান তো ইতিমধ্যে আপোনালোকে বহুতে গম পাইছে এখন আজিকালি ৰেডিমেড ৱাল পোৱা যায় আৰু যদি আপোনালোকে ৰেডিমেড ৱাল বনাবলৈ যদি বিচাৰিছে খুব কম টকাত হয় ৰেডিমেড ৱালখন ষ্ট্ৰঙো হয় খুব ধুনীয়াকৈ আৰু খুব কম দিনৰ ভিতৰতে যিহেতু এতিয়া বৰষুণৰ বতৰ কেতিয়াবা কি হয় আপুনি কাম কৰি আছে আৰু কামৰ মাজতে বৰষুণ দিয়াৰ কাৰণে আপোনালোকে ৰখি যাব লগা হয় তো কিন্তু এই ককাইদেউসকলে আপোনালোকক যদি অৰ্ডাৰ দিয়ে মাল ৰেডি কৰাৰ পিছত আপোনাৰ এদিন বা দুদিনৰ ভিতৰতে আপোনাৰ মানে একেদিনাই 70 ফুটলৈকে এখেতলোকে ৱাল গাঁঠি দিয়া ৰেকৰ্ড আছে আৰু যদি আপোনালোকে ৱালখনৰ বেলেগ বেলেগ ধৰণৰ ডিজাইন যদি বিচাৰে তেতিয়াহ'লে ইয়াতে এখন দেখিছে এটা এইটো ডিজাইনত তো এনেকুৱাকৈ মানে আপুনি যেনেকুৱা ধৰণৰ ডিজাইন বিচাৰে তেনেকুৱা ধৰণৰ আপোনালোকে পাব মানে কেইটামান ফাৰ্মাৰ আছে সেইকেইটা ষ্টাইলত আপোনালোকে যদি অৰ্ডাৰ দিয়ে তেখেতলোকে সেইটো ধৰণে বনাই দিব এইফালে আছে আমাৰ এই ফেক্টৰীটো অনাৰ আৰু আপোনাৰ নামটো ইক্ৰামুল হুছেইন আৰু ঘৰ নগাঁও তো আপোনাৰ এতিয়া আগতে নগাঁৱত ফেক্টৰী আছিলে নগাঁৱত ফেক্টৰী এতিয়াও আছে ইয়াতো আছে খুলিছোঁ ইয়াত নতুনকৈ এতিয়া আকৌ ইয়াত আমাৰ খোলা হৈছে মানে যিহেতু মানে এখেতলোকে নগাঁৱত আছিলে আৰু নগাঁৱৰ পৰা মানে যথেষ্ট অৰ্ডাৰ আহে তো তাৰ পৰা মানে বস্তু কেৰি কৰি আনি মেলি ইয়াত বনাবলৈ অলপ অসুবিধা হয় কাৰণে আমাৰ ইয়াতে এতিয়া ফেক্টৰীটো খুলি লোৱা হৈছে তো এতিয়া আমাৰ যদি এতিয়া সেই পাব্লিকে এতিয়া যাক এতিয়া প্ৰয়োজন হয় যদি অৰ্ডাৰ কৰে আপুনি অৰ্ডাৰ দিব পৰা অৱস্থা আছে মই পাৰিব আছে ন মাল ষ্টক আছে ষ্টক আছে হয় আৰু ধৰক না য'ৰ পৰা আহে আমাৰ অসমৰ ভিতৰত হয় গুৱাহাটী হওক নলবাৰী হওক তিনিচুকীয়া হওক ডুমডুমা হওক হয় য'ৰ পৰা আহে আমাক ফোন কৰিব এইটো নম্বৰত কণ্টেক্ট কৰিব আমি মালটো লৈ যাম বনাই দিম অসমৰ বোলে যিকোনো ঠাইলৈ আপোনালোকে যদি এখেতক যদি যোগাযোগৰ নাম্বাৰটো দি দিছোঁ মই আপোনালোকে এখেতক যোগাযোগ কৰিব অসমৰ যিকোনো ঠাইতে আপোনালোকে মাত্ৰ এখেতক এবাৰ ফোন কৰি যোগাযোগ কৰিব এখেতে মাল ষ্টক কৰি মেলি আপোনাক গৈ আপোনাৰ ঘৰত গৈ বনাই আহিবগৈ বনাই আহিম আৰু আপোনাৰ চেনেলতো কোনোবা আহে মোৰ ওচৰত বা ফোন কৰে আপোনাৰ নামটোতো কয় তেনেহ'লে মই ডিছকাউণ্টত মই বনাই দি দিম ৱাও যদি আপোনালোকে এইটো ভিডিঅ' চাই পিনি যদি অৰ্ডাৰ লয় তেতিয়াহ'লে 10% বা 20% এটা ডিছকাউণ্ট দিব বোলে এখেতে আৰু বহুতৰ মনত এটা ধাৰণা সোমাই যে এই ৰেডিমেড ৱালখনৰ এইখিনি মেটেলখিনি কিবা বেয়া নেকি ঢিলা নেকি বুলি এইফালে দেখিছে গোটেই মছলা মৰা আছে আৰু এইখিনি আছে ষ্ট'ন ডাট ইয়াত চিমেণ্ট মিলোৱা আছে ষ্ট'ন ডাট আছে সেইখিনি মিক্স কৰাই মেলি এইখিনি ফাৰ্মাৰ থাকে আৰু এই ফাৰ্মাৰতে আৰু এইবোৰ লু দিয়া থাকে এইবোৰ চব মানুহে ভাবে তাত লুটো দিয়া নাথাকে বুলি ইয়াত কিন্তু লু দিয়া থাকে এতিয়া মই আপোনালোকক এটা দেখাই দিম ৰ'ব এইকেইটা পষ্ট দেখিছে এই পষ্টটো চাওক মই এতিয়া এই পষ্টটো ভাঙিম ইয়াত লু ওলাই নে নোলাই মই চাওঁ এইটো কিমান টান এতিয়া আপোনালোকক এটা একদম মানে প্ৰুফ দেখাম ইয়াত লু আছে নে নাই মানে এই চক মানুহে কয় ইয়াত নাই বুলি এইটো বৰ টান দেই আৰু কষ্ট কৰি থাকিব নোৱাৰি আৰু তো পষ্টটো দেখিলে আপোনালোকে পষ্টটো তেনেকৈ বনোৱা হয় আৰু পষ্টৰ লগত এইখিনি প্লেট বনোৱা হয় এই প্লেটত কেনেকুৱা ইয়াতে কিমান লু দিয়া হয় দাদা ইয়াত আপোনাৰ 6 mm ৰড দিয়া হয় পতালিকা আছে আপোনাৰ 5টা আৰু এনেকুৱা আছে লম্বা আছে আপোনাৰ 3টা অঁ ইয়াত মানে ইয়াত মুঠতে 7ডাল লু দিয়া হৈছে মানে ইয়াতে সেইকেইডাল লু লিখিছে ইয়াতো আৰু 6 mm দিয়া হয় ন 6 mm মানে বেলেগতকৈ আপোনালোকৰ যোনটো দিয়ে এইটো অলপ ভাল দিয়ে মানে অলপ নগাঁৱত যিকেইটা বনাই আছে ধৰক আপোনাৰ জিঅ' তাত দি আছে হয় আমাৰ ইয়াত ধৰক না 6 mm ৰড দি আছোঁ হয় ধুনীয়াকৈ দি আছোঁ ষ্ট্ৰং আছে হয় আপুনি ধৰক না ক'ব পাৰিলে ধৰক না লাইফ টাইম কম খৰচাত হৈ যাব হয় ধৰক না আপুনি ইটাৰ ৱাল দিলে ধৰক না আপোনাৰ যোনটো লাগে 2 লাখ সেইটো ৰেডিমেড বাউণ্ডাৰী ৱাল দিলে ধৰক 1 লাখত হৈ যাব আধা দামত হৈ যাব একো দিব নালাগে আমি ইয়াৰ পৰা গাড়ী চাড়ী ভাড়া যি লাগে চিমেণ্ট বালি সব মই লৈ যাম ধৰক কাম বেছি হ'লে এদিন লাগে 2 দিন লাগে এইটো মোৰ খৰচা এইটো মালিকক দিব নালাগে খালি মালিকে মোক পানীটো দিলে হ'ল কাম কৰোঁতে ভাগৰ লাগিব যে ন আৰু একো দিব নালাগে পানী দিলে হৈ গ'ল হৈ যাব তো গম পালে আপোনালোকে যদি আপোনালোকে ল'ব বিচাৰে আপোনালোকে যদি ব্ৰাণ্ডি ৱাল বনাব বিচাৰে তেতিয়াহ'লে এই নাম্বাৰটো মই আপোনালোকক দি দিছোঁ যোগাযোগ কৰিব খুব ধুনীয়াকৈ এইফালে দেখিছে আৰু বনাই আছে তো আপোনালোকে যোগাযোগ কৰিব যোগাযোগ কৰাৰ পাছত এখেতক অৰ্ডাৰ লৈ ল'ব আৰু অৰ্ডাৰ লৈ মেলি আপোনাৰ ঘৰত গৈ বনাই আহিব আৰু যোনখন ইটাৰ ৱাল যোনখন ৰঙা ইটাৰ ৱাল সেইখন ইটাৰ ৱালত যদি আপোনালোকৰ 1 লাখ টকা খৰচা হয় এইখন ৱাল বনাবলৈ আপোনাৰ মাত্ৰ 50,000 টকা খৰচা হ'ব আপোনালোকে কথা এটা পাতি ল'ব যোগাযোগৰ নাম্বাৰটো দি দিছোঁ ইয়াতে যোগাযোগ কৰক আৰু এখন কম দিনত কম টকাৰে অতি সোনকালে ভাল এখন ৱাল বনাই লওক ইতিমধ্যে বহুত মানুহে ৰেডিমেড ৱালৰ বিষয়ে জানিছে আৰু যিসকলে নাই জনা সেইসকলক দেখাই দিছোঁ যে ৰেডিমেড ৱালখন লগালে এই ধৰণে হ'ব আৰু এইখন হৈ গ'ল চাই চপৰ্ট এইটো চাই চপৰ্ট না হয় এইটো ধৰক আপোনাৰ ফুটি আছে 8 ফুটি চেলাব আছে 4খন এইটো আপোনাৰ ফুটি ডালাই দি পেলাই মই ফুটি দিলে তো আপুনি 6.5 ফুট পাব আৰু এটা আছে আপোনাৰ 7 ফুটি এইটো আপোনাৰ চেলাব ফিটিং কৰিলে এইটো পাব 5.5 ফুটি পাব 5.5 ফুট সুবিধা আমাৰ ইয়াত আছে মানে চাইজৰ
কথা মানে যদি চাইজ যেনেকুৱা বিচাৰে তেনেকুৱা ধৰণে পাই যাব 4.5 ফুট লাগে 4.5 ফুট পাই যাব 5.5 ফুট লাগে 5.5 ফুট পাই যাব এইটো চক এই ধৰণে বনোৱা হ'ব ৱালখন খুব ধুনীয়াকৈ আৰু হেভিও হয় আৰু টাইটো থাকে খুব টাইট এখন দেখিছে আপোনালোকে ডিজাইনৰ কাৰণে চিন্তা কৰিব নালাগে আপোনালোকৰ যদি ডিজাইন লাগে তেতিয়াহ'লে এইটো ধৰণৰ ডিজাইন পাব যিহেতু বেলেগ বেলেগ ঠাইত কাম কৰা এখেতলোকে এখন পোষ্টাৰ বনাই ৰাখিছে এইবোৰ আপোনালোকে এনেকুৱা ধৰণৰ লাগে নে এনেকুৱা লাগে নে এনেকুৱা লাগে আপোনালোকে এবাৰ ক'লে হ'ল যি ধৰণৰ আপোনালোকৰ লাগে আপোনালোকে পাই যাব আৰু যদি আপোনালোকে যোগাযোগৰ নাম্বাৰ যোগাযোগ কৰাৰ পাছত যদি আপোনালোকে বোলে ফেক্টৰীলৈ আহি মেলি এবাৰ চাই যাবলৈ মন কৰিছে যদি ফেক্টৰীলৈ আহিব বিচাৰে তেতিয়াহ'লে এই ৰাস্তাটো হ'ল মাকুম জ্যোতিনগৰৰ ৰাস্তাটো যোনটো আমাৰ ৰিজাৰ্ভপতি ৰাস্তাটো যে পাৰ হয় টিংগাই দলংখন আছে আমাৰ এইখন শ্মশান ফিল্ডটো সেই ফিল্ডখন পোৱাৰ আগে আগে দেখিব পেলাই ৰাইট চাইডে আমাৰ ককাহঁতৰ ঘৰটো ইয়াতে আছে ফেক্টৰীটো শ্মশান ফিল্ডখন পোৱাৰ আগে আগে সেই দলংখন পোৱাৰ আগে আগে ৰাইট চাইডে দেখিব এই ফেক্টৰীটো আছে যিসকল ব্যক্তিয়ে নিজৰ চকুৰে চাই মেলি ইয়াত অৰ্ডাৰ দিব বিচাৰে তেতিয়াহ'লে আহি মেলি ইয়াতে আপোনালোকে চাই মেলি অৰ্ডাৰ দিব পাৰিব আৰু যিসকল ব্যক্তি অলপ দূৰৰ যদি হয় আপোনালোকে ফোনতো অৰ্ডাৰ দিব পাৰিব তো আহি মেলি আপোনালোকে চিম্পল চাই মেলি অৰ্ডাৰ দি মেলি যাব পাৰিব হয় না দাদা যদি আপোনালোকে ল'ব বিচাৰে তেতিয়া যোগাযোগৰ নাম্বাৰ দি দিছোঁ লৈ লওক ফালে পূৰা ষ্টক হৈ আছে খুব ধুনীয়াকৈ আপোনালোকে যদি এতিয়াও যদি আপোনালোকে অৰ্ডাৰ দিয়ে হয়তো আপোনালোকে লগে লগে পাই যাব পূৰা ধুনীয়াকৈ ষ্টক আছে ইয়াতে মাল এতিয়া আৰু পূৰা পানী খুৱাই থৈছে দেখিছেনে পূৰা পানী খুৱাই থৈছে পানী এতিয়াও ইয়াতে ষ্টক হৈ আছে পূৰা পানী খুৱাই থৈছে যাতে মালটো আৰু টাইট হওক আৰু ভাল হওক আৰু সেইপিনেও আছে ষ্টক হৈ আছে এইফালে দেখিব পাইছে তাত আছে তো তেনেকৈ মানে মেটেৰিয়েল এভেইলেবল আছে ষ্টক আছে যদি আপোনালোকে লাগে তেতিয়াহ'লে সোনকালে যোগাযোগ কৰক আৰু পাই যাব আৰু যিহেতু বাৰিষাৰ বতৰ খুব সোনকালে কামবোৰ কৰাব পাৰিব আৰু এদিন বা দুদিনতে শেষ হৈ যাব